খৈৰাবাৰীত এয়াৰটেল পেমেণ্ট বেংকৰ সজাগতা শিবিৰ। খৈৰাবাৰী নীলাক্ষী বৰা লহকৰ নামত লাভ কৰা ডিষ্ট্ৰিবিউটৰে আয়োজন কৰিছে এই শিবিৰ। সহজে একাউণ্ট খোলা, সহজে পইচা উলিওৱা ইত্যাদি সা সুবিধা উপলব্ধ এই এয়াৰটেল পেমেণ্টছ বেংকত গ্ৰাহকসকলৰ বাবে আৰু কি কি সুবিধা উপলব্ধ এই সকলো জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। মই এয়াৰটেল পেমেণ্ট বেংকৰ পৰা আহিছোঁ। আমি ইয়াতে এয়াৰটেল পেমেণ্ট বেংকৰ এটা শিবিৰ পাতিছোঁ। ইয়াৰ একচুৱেলি আমি একাউণ্ট খোলাৰ উদ্দেশ্যে ইয়াতে হেৰি কৰা নাই, আমি মানুহৰ মাজত এটা সজাগতাৰ কাৰণে ইয়াতে হেৰিটো কৰিছোঁ। কাৰণ বেংকত আজিকালি বহুত ফ্ৰড ওলাইছে, ইয়াৰ ওপৰত আমি এটা সজাগতা কৰিছোঁ। কাষ্টমাৰৰ ওচৰত বহু ধৰণৰ OTP বা ফোন কল আহি থাকে, মানুহবিলাকে যাতে ইয়াৰ প্ৰতি সতৰ্ক থাকি ইয়াত কোনো ধৰণৰ কাকো OTP বা কোনো ফোন নম্বৰ এইবিলাক শ্বেয়াৰ নকৰে, সেইকাৰণে আমি ইয়াৰ সজাগতা সভাৰ এটা হেৰি কৰিছোঁ। আৰু আমাৰ যিটো একাউণ্ট হয়, আমাৰ একাউণ্ট একচুৱেলি ডিজিটেল একাউণ্ট। এই একাউণ্টৰ জৰিয়তে আমি সকলো ধৰণৰ কামকে কৰিব পাৰি। অইন বেংকৰ যিবিলাক একাউণ্ট আছে, যেনেকৈ SBI হওক, ICICI হওক বা অইন যিবিলাক নেশ্যনেল বেংক আছে, আমাৰতো সেই একে সমকক্ষৰ হয়, কিন্তু আমাৰতো ডিজিটেল একাউণ্ট হয় আৰু এইবিলাক ভাৰ্চুৱেল হয়। আমাৰতো মোবাইলতে গোটেইখিনি কাম কৰিব পাৰি, কিন্তু সুবিধা একে ধৰণৰ। আৰু আমাৰ একাউণ্টৰ আমাৰ যিবিলাক চৰকাৰী ছাবচিডি পইচা আহে, গোটেইখিনি ছাবচিডি পইচা আমাৰ একাউণ্টৰ জৰিয়তে কাষ্টমাৰে গ্ৰহণ কৰিব পাৰে। বৰঞ্চ অলপ ফাষ্টেজ হয়। বাকীবিলাকতো বেংকত গৈ কেনে ছাবচিডিৰ কাৰণে বহু ধৰণৰ দৌৰা দৌৰি কৰিব লাগে, আজি হ'ব কালি হ'ব, কিন্তু আমাৰতো একাউণ্ট খোলাৰ লগে লগে ইনষ্টেণ্ট আমি গ্ৰাহকসকলক DBT লিংকিং কৰাই দিব পাৰি। গ্ৰাহকে কি কি সুবিধা পাব নতুন একাউণ্ট খুলিলে? নতুন এটা একাউণ্ট খুলিলে প্ৰথমতে গ্ৰাহকৰ আমাৰ একাউণ্টৰ কিছুমান কোৱালিটি আছে, 3টা কোৱালিটিৰ একাউণ্ট আছে। এটা নৰ্মেল একাউণ্ট বুলি কওঁ, এটা সুৰক্ষা একাউণ্ট বুলি কওঁ, আৰু এটা আপোনাৰ ভৰসা একাউণ্ট বুলি কওঁ। নৰ্মেল একাউণ্ট এটা খুলিলে কাষ্টমাৰে 2 লাখ টকাৰ এটা বিনামূলীয়া এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পাব। কিন্তু ইয়াৰ এটা চৰ্ত আছে, কাষ্টমাৰে প্ৰত্যেক মাহত মিনিমাম এটা ট্ৰেঞ্জেকশ্যন কৰিব লাগিব। ইয়াত এমাউণ্টৰ কোনো কথা নাই, সি 10 টকা এটা উইথড্ৰল বা ডিপজিট কৰিলে হ'ল, নাইবা তাৰ এপটোৰ পৰা এটা যদি তাৰ নিজৰ মোবাইলটো ৰিচাৰ্জ কৰে, সেইটো এটা ট্ৰেঞ্জেকশ্যন বুলি ধৰি লোৱা হ'ব। আৰু ইয়াৰ কাৰণে যিটো ইঞ্চুৰেঞ্চটো থাকিব, সেইটো আপুনি কেৰি ফৰৱাৰ্ড হৈ থাকিব এভৰি মান্থ। আৰু যিটো ভৰসা একাউণ্ট হয়, ইয়াৰ কাৰণে ছেম ফেচিলিটি, তাৰ বেলেঞ্চটো মেইনটেইন, এভাৰেজ বেলেঞ্চটো 500 মেইনটেইন কৰিব লাগিব, কিন্তু এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰটো 5 লাখ টকালৈ হৈ যাব তেতিয়া। আৰু এটা আছে আমাৰ সুৰক্ষা একাউণ্ট। সুৰক্ষা একাউণ্ট 2 ধৰণৰ ফেচিলিটি পায়। এটা হৈছে আপোনাৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পাব 2 লাখ টকাৰ, আৰু 1 বছৰৰ কাৰণে আপোনাৰ হস্পিটেল ইঞ্চুৰেঞ্চ এটা হয়। যিকোনো বেমাৰৰ কাৰণে সি যদি মানুহজন যদি হস্পিটেলাইজড হয়, তেখেতক মিনিমাম 10 দিনৰ কাৰণে এটা ইনচেণ্টিভ দিয়া হয়, দিনে প্ৰতি 1000 টকা কৰি। কিন্তু মানুহজন যদি ICUত ভৰ্তি হয়, তেতিয়াহ'লে দিনে প্ৰতি 2000 টকাকৈ দিয়া হয়। অৰ্থাৎ 10,000 বা 20,000 টকা তেওঁ 1 বছৰত আৰ্ণ কৰিব পাৰে, যদিহে তেওঁক তেনেকুৱা ধৰণৰ হস্পিটেলাইজড হয়। আৰু এই একাউণ্টটো খোলোতে কাষ্টমাৰটোৱে আমাক 249 টকা দিব লাগিব। এই 249 বিনিময়ত আৰু এটা বস্তু দিয়া হয় কাষ্টমাৰটোক। কাষ্টমাৰ যদি প্ৰত্যেক মাহত এটা এটাকৈ ট্ৰেঞ্জেকশ্যন কৰে, মিনিমাম 100 টকা সি ডিপজিট কৰিলে বা উইথড্ৰল কৰিলে, তেনে ক্ষেত্ৰত তেওঁ 20 টকা এটা এডিশ্যনেল বেনিফিট পাব, কি কয় আপোনাৰ কেছবেক হিচাপে পাব অতিৰিক্ত। এইটো হৈছে লাভ। আৰু এই একাউণ্টটোক আমি যিকোনো চৰকাৰী আঁচনিত আমি যোগ দিব পাৰিম। PM কিষাণ হওক, MGNREGA হওক, বা আদাৰ যিখিনি আমাৰ গভৰ্ণমেণ্ট ছাবচিডি আছে, চবতে আমি কৰিব পাৰিম। আৰু ইয়াত আমাৰ আৰু এটা ভাল সুবিধা আছে, কি বাকী বেংকবিলাকত কি কৰে, সুদবিলাক 3 মাহৰ মূৰে মূৰে দিয়ে। আমাৰ ইয়াতে কি হয়, প্ৰত্যেক মাহৰ শেষৰ তাৰিখত তাৰ যিটো বেলেঞ্চ আছে, সেই বেলেঞ্চৰ ওপৰত কেলকুলেট কৰি ইণ্টাৰেষ্টটো দিয়া হয়। কাষ্টমাৰ একাউণ্টত যদি মিনিমাম আপোনাৰ 1 লাখ টকাৰ তলত হেৰি থাকে, এমাউণ্ট থাকে, তেখেতক 2.5% হিচাপে ইণ্টাৰেষ্টটো দিয়া হয়। আৰু এবভ 1 লাখ যদি হয়, তেখেতক 5% হিচাপে ইণ্টাৰেষ্টটো কেলকুলেট কৰি দিয়া হয়। বেছি নহয়, মানে ফেচিলিটি বাকীবিলাকত আপোনাৰ 3 মাহৰ মূৰে মূৰে আহি আছে, আমাৰ ইয়াতে প্ৰত্যেক মাহৰ শেষৰ তাৰিখত সোমাই যায়। নতুন একাউণ্ট খুলিব লাগে, আমি খৈৰাবাৰীত এখন ডিষ্ট্ৰিবিউটাৰ পাতিছোঁ। এইটো আমাৰ মা কালী হোটেলৰ অপজিট ছাইডত, তাতো পাৰিব। আৰু ইভেন আমি কিছুমান সৰু সৰু জেগাত আমি CSP কৰি আছোঁ। কাৰণ আমাৰ যিটো হেৰি হয়, বেংকটো আমি CSP মডেলত চলাওঁ। আমাৰ এনেকুৱা কোনো ব্ৰাঞ্চ নাই, আমাৰ প্ৰত্যেকটো CSP একোটা ব্ৰাঞ্চ। গতিকে এখন সৰু পাণ দোকানতো আমি CSP দিব পাৰোঁ, যদি তেওঁৰ ইচ্ছা থাকে বা তেওঁৰ যদি তেনেকুৱা হেৰি থাকে। পপুলেশ্যন ৱাইজ আমি দোকানবিলাকত CSP বনাই দিওঁ, আৰু সেই CSP বিলাকতো কৰিব পাৰিব। আৰু আমাৰ যিবিলাক CSP আছে, সেই CSP বিলাকে একাউণ্ট খোলাৰ পৰা আদি কৰি মানি ট্ৰান্সফাৰ হওক, যিকোনো বেংকৰ টকা উইথড্ৰল কৰি দিব পাৰে। যদি মানুহজনৰ ATM থাকে, ATM-এদিও ওলাই দিব পাৰিব। ইভেন যদি তাৰ একাউণ্টটো আধাৰ লিংক থাকে, সেই আধাৰ কাৰ্ডেদিও ওলাই দিব পাৰিব। আৰু আমাৰ এই একাউণ্টটো খোলাৰ কাৰণে আমাক তেনেকুৱা একো ধৰণৰ বস্তু নালাগে, আমাৰ হাৰ্ড কপি কোনো নালাগে। মানুহজনৰ আধাৰ কাৰ্ডটো দেখুৱাই দিলে হ'ল, আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা ক'ব পাৰিলে হ'ল, লগতে পান কাৰ্ডটো লাগিব।
আৰু নৰ্মেল একাউণ্ট খুলিলে 100 টকা দিব লাগিব, সুৰক্ষা একাউণ্ট খুলিলে 249 টকা দিব লাগিব, আৰু ভৰসা একাউণ্ট খুলিলে 500 টকা দিব লাগিব। কিন্তু 500 টকা দিলেও 100 টকা চাৰ্জ হিচাপে কাটিব, 400 টকা তেখেতৰ একাউণ্টত জমা থাকিব। তেওঁ মিনিমাম 48 ঘণ্টাৰ পিছত সেই পইচাটো ওলাই ল'ব পাৰিব। আৰু যদি কোনোবাই ভাবে যে মই একাউণ্টটো খোলাৰ সময়ত কিছু পইচা জমা কৰিম, সেইখিনি পইচা জমা ৰাখিব পাৰে। একাউণ্টটো খুলিলে কাষ্টমাৰবিলাকে হাতে হাতে ATM কাৰ্ডটো ল'ব পাৰে যদি তেখেতে বিচাৰে। ATM কাৰ্ডটো লোৱাৰ কাৰণে কাষ্টমাৰে একাউণ্ট খোলাৰ যিটো মাচুল আমাৰ মিনিমাম 100 টকা মাচুল হয়, আৰু ATMটো ল'ব লাগিলে তেখেতে 299 টকা এডিশ্যনেল পে' কৰিব লাগিব। আমাৰ ATMটোৰ বেনিফিট হৈছে তেখেতসকলে মিনিমাম 10টা ট্ৰেনজেকশ্যন ফ্ৰীত কৰিব পাৰিব। আমাৰ মাইক্ৰ' ATMৰ পৰা 5টা আৰু নৰ্মেল ATMৰ পৰা 5টা কৰিব পাৰিব। যদি কিমান withdraw কৰিব পাৰে? এটা ট্ৰেনজেকশ্যনত 10,000 টকা ওলাব পাৰে। মিনিমাম কেইটা? মিনিমাম মাইক্ৰ' ATMৰ পৰা 5টা আৰু নৰ্মেল ATMৰ পৰা 5টা, 10টা ট্ৰেনজেকশ্যন ফ্ৰী। আৰু এবভ 10 যদি হৈ যায় তেতিয়াহ'লে তেখেতে চাৰ্জেবল দিব লাগিব 21 টকা প্লাছ 18% GST, অৰ্থাৎ এপ্ৰক্স 23 টকা 60 পইচামান যাব এডিশ্যনেল। আৰু আমাৰ ATMটোৰ জৰিয়তে তেখেতে মাহত 25,000 টকা অনলাইন শ্বপিঙো কৰিব পাৰিব।